নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি খোৱা বোৱাৰ শেষত এতিয়া পাণ নাখালেতো নহ'ব। পাণ চাৰিটাই এইদৰে খাই ল'লোঁ আৰু খাই লৈ এতিয়া আমি চনকাৰ ফ্ৰণ্টত আৰু এখন ৰেষ্টুৰেণ্ট আছে, এতিয়া আমি তাত আহিছোঁ। এয়া চাওকচোন, ৰেষ্টুৰেণ্ট ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লাগে। এফালে গানৰ প্ৰগ্ৰাম চলি আছে, এফালে আমি ইয়াতে টেবুল বিচাৰি ফুৰিছোঁ কোনখন টেবুলত বহি বেছি ভাল লাগিব। আমি চাৰিওটাই চাই আছোঁ, গৈ পিনে এখন টেবুল পালোঁ মন পচন্দৰ, তাতে এয়া বহি ল'লোঁ, কফি খালোঁ আৰু বস্তুৰ যিহে দাম, আমিতো অলৰেডি খালোঁৱেই বাৰু। এয়া চাওকচোন, আলু পিটিকা 90 টকা, বেঙেনা পিটিকা 120 টকা, এইফালে লালমোহন 90 টকা। কোনে খাব বাৰু? ধনী মানুহে খাব বাৰু, আমি ধনী নহয় দেই। সেইকাৰণে আমি এয়া খোৱা বোৱা হ'ল আৰু এতিয়া চনকাৰ পৰা আমি ঘৰমুৱা হ'লোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।